মই এতিয়া আছোঁ এটা মৈদামৰ সন্মুখত। এটা ঐতিহাসিক মৈদাম। এই মৈদামটো আছে দক্ষিণ কোৰিয়াৰ বুছান অঞ্চলৰ পৰা প্ৰায় 100 কিলোমিটাৰ উত্তৰে। এই মৈদামটো দিয়া হৈছিল আজিৰ পৰা 2000 বছৰ আগতে। এই অঞ্চলটোত 2000 বছৰ আগতে ৰাজত্ব কৰিছিলে চিলা বংশৰ ৰজাসকলে, আৰু এই চিলা বংশৰ ৰজা মহাৰজা আৰু তেওঁলোকৰ বংশ পৰিয়ালৰ ইয়াত মৃতদেহ সৎকাৰ কৰা হৈছিলে, মৈদাম দিয়া হৈছিলে, আৰু মৈদামসমূহ আজিও অক্ষত অৱস্থাত আছে, সুন্দৰভাৱে সজাই পৰাই ৰখা হৈছে। আৰু মৈদামসমূহ এনেদৰে সজাই পৰাই ৰখাৰ ফলত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন শ্ৰেণীৰ পৰ্যটক আহে আৰু এই মৈদামসমূহক লৈ গৱেষণা কৰে, অধ্যয়ন কৰে। মই দেখুৱাব বিচাৰিছোঁ এটা মৈদাম, এটা সুন্দৰ বৃহৎ আকাৰৰ মৈদাম। এই মৈদামটো আছে গংজু অঞ্চলত, আৰু এই গংজু অঞ্চলত মই আছোঁ, আৰু মই দেখুৱাব বিচাৰিছোঁ দৰ্শক বন্ধুসকলক এই মৈদামটো দিয়া হৈছিলে 2000 বছৰৰ আগতে। আৰু ইয়াত অনেকটা আৰু বহু এনেকুৱা ধৰণৰ মৈদাম আছে, আৰু সেই মৈদামসমূহ সজাই পৰাই ৰখা হৈছে। আমি যিমানখিনি তথ্য সংগ্ৰহ কৰিছোঁ সেই তথ্য অনুসৰি চিলা বংশ আছিল কোৰিয়ান ৰাজ্য, যিয়ে 668 খ্ৰীষ্টাব্দত কোৰিয়া উপদ্বীপক একত্ৰীকৰণ কৰিছিল। চিলা ৰাজত্বৰ সময়ছোৱা আচলতে সোণালী যুগ আছিল, আৰু সেই সময়ত সমগ্ৰ অঞ্চলটোত ভাষা, সংস্কৃতি, বিজ্ঞান, প্ৰযুক্তি, স্থাপত্য সকলোতে আধিপত্য বিস্তাৰ কৰিছিল। এটা সুন্দৰ যুগ আছিল, আৰু সেই যুগৰ স্মৃতি আজিও সজীৱ হৈ আছে। মই দেখুৱাব বিচাৰিছোঁ এনে বহুত মৈদাম, যি মৈদামসমূহ আজি সেই সোণালী যুগৰ স্বাক্ষৰ বহন কৰি আছে। অধিক মৈদাম বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে। মই দেখুৱাব বিচাৰিছোঁ এইটো এটা প্ৰকাণ্ড মৈদাম। এই দুটা সমান্তৰালভাৱে দুটা মৈদাম আছে। সাংঘাতিক ধৰণৰ সুন্দৰভাৱে এই অঞ্চলটো সজাই ৰখা হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা মই দেখাব বিচাৰিছোঁ যে গছ-গছনি সংৰক্ষণ কৰা হৈছে, গছ-গছনি ৰোপণ কৰা হৈছে, বিভিন্ন ধৰণৰ গছ-গছনি, আৰু তাৰ মাজত ঠাইটুকুৰা সুন্দৰভাৱে সজাই ৰখা হৈছে। মই দেখাব বিচাৰিছোঁ এইফালে এটা মৈদাম, ইয়াৰ দেখাব বিচাৰিছোঁ বিভিন্ন ধৰণৰ মৈদাম। এই মৈদাম দক্ষিণ কোৰিয়াৰ বুছানত থকা এই মৈদামসমূহ সংৰক্ষণ কৰা হৈছে। মই এই মৈদামৰ তলৰ ভাগত আছোঁ, মাটিৰ তলৰ ভাগত মই এতিয়া থিয় হৈ আছোঁ। এটা মৈদামৰ কোনো ৰজা বা মহাৰজাৰ, কোনো ৰজা মহাৰজাৰ বংশৰ কোনো লোকক সমাধিস্থ কৰা এটা মৈদাম। এই মৈদামটো মই দেখুৱাব বিচাৰিছোঁ, আৰু মৈদামটো কেনেদৰে দিয়া হৈছিল আৰু শৱদেহৰ লগত কি কি সামগ্ৰী দিয়া হৈছিল সকলো ইয়াত সংৰক্ষণ কৰা হৈছে। পৰ্যটকৰ বাবে সজাই পৰাই ৰখা হৈছে, ধুনীয়াকৈ ৰখা হৈছে।